Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। মই তোমালোকক জ্ঞানম টিউচনৰ কম্পিটিশন সাকসেস সিৰিজৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। আৰু কম্পিটিশন সাকসেস হ'ল এনেকুৱা এটা সিৰিজ যাৰ যোগেৰে আমি তোমালোকৰ বিভিন্ন কম্পিটিটিভ এক্সাম যেনে নীট, জেডব্লিউ আদিত সহায় হ'ব পৰাকৈ কিছুমান এমসিকিউ কুৱেশ্যন ডিসকাস কৰি থাকো। আমি আমাৰ কুৱেশ্যন বিলাক আমাৰ ইউটিউবৰ কমিউনিটিৰ টেবত এনেদৰে আপলোড কৰো য'ত তোমালোকে নিজৰ অপচন বিলাক ভোটিংৰ যোগেৰে সিলেক্ট কৰিব পাৰা। আৰু পাছত আমি সেই কুৱেশ্যনটো এনেদৰে বোৰ্ডত ভিডিও আকাৰে ডিসকাস কৰো আৰু লগতে এই ভিডিওটো কম্পিটিশন সাকসেস নামৰ এখন প্লেলিষ্টত আপলোড কৰো। গতিকে এই কম্পিটিশন সাকসেস সিৰিজৰ যদি সকলো বিলাক ভিডিও তোমালোকে চাবলৈ বিচাৰা তেতিয়া হলে তোমালোকে সেই প্লেলিষ্টখন ভিজিট কৰিব পাৰা। তাৰ লিংক মই ডেসক্ৰিপচনত দি দিছো। এতিয়া আজি আমাৰ কুৱেশ্যনটো আছিল কেমিষ্ট্ৰিৰ, এটো 16 নম্বৰ এমসিকিউ হৈছেগে আৰু এইটো আহিছিল জেডব্লিউ জানুৱাৰী 2019 সেট 1। কমাইছে কেইবাটাও সেট থাকেতো জেডব্লিউ পেপাৰৰ, তো সেট 1ত এটো আহিছিল আৰু কুৱেশ্যনটো একেবাৰে এটা বেসিক লেভেলৰ কুৱেশ্যন, একেবাৰে বেসিক লেভেলৰ আমাৰ এটা কুৱেশ্যন, পিৰিয়ডিক প্ৰপাৰ্টিজৰ এটা কুৱেশ্যন। কিন্তু এই কুৱেশ্যনটোৰ যোগেৰে আমি বহুত কেইটা কনসেপ্ট একেবাৰে ক্লিয়াৰ কৰি পেলাবলৈ আমি যত্ন কৰিম। এতিয়া ইয়াত আমাক সুধিছে কি চোৱা, ইন জেনাৰেল দ্য প্ৰপাৰ্টিজ দ্যাট ডিক্ৰিজ এণ্ড ইনক্ৰিজ ডাউন এ গ্ৰুপ ইন দ্য পিৰিয়ডিক টেবল ৰেসপেক্টিভলি আৰ। দুটা এনেকুৱা প্ৰপাৰ্টিৰ কথা কৈছে যিটো ইয়াত দুটা আছে দেখিছানে, এটমিক ৰেডিয়াছ এণ্ড ইলেক্ট্ৰনিগেটিভিটি, ইলেক্ট্ৰন গেইন এনথালপি এণ্ড ইলেক্ট্ৰনিগেটিভিটি। সো দুটা প্ৰপাৰ্টি দিছে আমাক। তাৰে কি কৈছে, প্ৰথম প্ৰপাৰ্টিটো কি হ'ব লাগিব, ডিক্ৰিজ হ'ব লাগিব আৰু নেক্সটটো ইনক্ৰিজ হ'ব লাগিব ক'ত, এটা গ্ৰুপত। এতিয়া গ্ৰুপ এটাতনো হয় কি আমি চাই লওঁ প্ৰথমতে। গ্ৰুপ এটাত কি হয়, গ্ৰুপ এটাত যদি আমি ওপৰৰ পৰা তললৈ চাওঁ ক্ৰমান্বয়ে কি হয়, নাম্বাৰ অফ সেল ইনক্ৰিজ হয়। গ্ৰুপ এটাত ওপৰৰ পৰা তললৈ চালে নাম্বাৰ অফ সেল ইনক্ৰিজ হয়। এই কথাটো আমি প্ৰথম জানিব লাগিব এই কথাটো যে গ্ৰুপ এটাত হয় কিনো এলিমেণ্টবিলাক ওপৰৰ পৰা তললৈ। সো সেইটোৱে চাবলৈ কৈছে আমাক, ইন এ গ্ৰুপ ওপৰৰ পৰা তললৈ চাবলৈ কৈছে, হয়নে, ডাউন এ গ্ৰুপ ওপৰৰ পৰা তললৈ। তো কি বাঢ়ে কি কমে, ইয়াত প্ৰথম আমাক কৈছে কি এটমিক ৰেডিয়াছ এণ্ড ইলেক্ট্ৰনিগেটিভিটি। হোৱাট ইজ এটমিক ৰেডিয়াছ? এটমিক সাইজ ইজ প্ৰপৰ্চনেল টু এটমিক ৰেডিয়াছ। কাৰণ এটমবিলাক আমি কি হিচাপে ধৰিছোঁ, স্ফেৰিকেল, বল এটাৰ নিচিনা বুলি যদি বস্তু এটাক ধৰোঁ তেতিয়াহ'লে তাৰ ৰেডিয়াছ বঢ়া মানে তাৰ সাইজ বাঢ়িব। ডেট মিনছ এটমিক সাইজ বা এটমিক ৰেডিয়াছ দুইটা একেই বস্তু হয়। আৰু এটমিক ৰেডিয়াছটো ওপৰৰ পৰা তললৈ ডিক্ৰিজ হ'ব নেকি, চোৱাচোন, ডিক্ৰিজ হৈছে নেকি? নাম্বাৰ অফ সেল বঢ়াৰ লগে লগে এটমিক ৰেডিয়াছ কি হৈছে, ইনক্ৰিজ হৈছে, ডিক্ৰিজ হোৱা নাই, হয়নে? সো এইটো অপশ্যন হ'বই নোৱাৰে। হ'ল। নেক্সট অপশ্যনটো আছে আমাৰ ইলেক্ট্ৰন গেইন এনথালপি এণ্ড ইলেক্ট্ৰনিগেটিভিটি। ইলেক্ট্ৰনিগেটিভিটি এইটো পইণ্টতো আছে কাৰণে ওপৰটোত মই ডিছকাছ কৰা নাই। এতিয়া ইলেক্ট্ৰন গেইন এনথালপি মানে হ'ল এটা নিউট্ৰেল গেছিয়াছ এটমে যেতিয়া এটা এক্সট্ৰা ইলেক্ট্ৰন লাভ কৰে তেতিয়া সি যিমান এনাৰ্জি ৰিলিজ কৰে, আকৌ শুনি লোৱা, এটা নিউট্ৰেল গেছিয়াছ এটমে যেতিয়া এটা নতুনকৈ ইলেক্ট্ৰন গ্ৰহণ কৰে বা যেতিয়া তাক এটা ইলেক্ট্ৰন দিয়া হয় জোৰকে, তেতিয়া সি যিমান এনাৰ্জি ৰিলিজ কৰিব সেইটোকে আমি কি বুলি কওঁ, তাৰ ইলেক্ট্ৰন গেইন এনথালপি। যিমান ইজিলি সি ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব সিমানেই তাৰ ইলেক্ট্ৰন গেইন এনথালপি বেছি হ'ব। কথাটো মনত ৰাখা, ৰত্তা মাৰি লোৱা দৰকাৰ হ'লে যে কি, যেতিয়া ইজিলি ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰিব সিমানেই সি বেছিকৈ এনাৰ্জি ৰিলিজ কৰিব, সিমানেই তাৰ ইলেক্ট্ৰন গেইন এনথালপি বেছি হ'ব। এতিয়া ওপৰৰ পৰা তললৈ আমি যদি চাওঁ, চোৱাচোন, ওপৰৰ পৰা তললৈ আমি চাওঁ কি হৈছে, চেলবিলাক ডাঙৰ হৈ গৈ আছে, নিউক্লিয়াছৰ পৰা বাহিৰৰ চেলটো আঁতৰি গৈ আছে। সো আঁতৰি গৈ থকা মানে ইমান আঁতৰৰ পৰা ইলেক্ট্ৰন এটা টানিব লাগিব সি, নিউক্লিয়াছেহে ইলেক্ট্ৰনবিলাকক ধৰি ৰাখে। এতিয়া এই চেলটোত ইলেক্ট্ৰন এটা ধৰি ৰাখিবলৈ যিমান তাৰ কাৰণে ইজি হ'ব, যিমানে তললৈ গৈ আছে সি আঁতৰি গৈ থকা মানে তাক ধৰি ৰাখিবলৈ তাৰ কাৰণে টান হ'ব, তাৰমানে ইজিলি ল'ব নোৱাৰিব ইলেক্ট্ৰন তললৈ গৈ থকাৰ লগে লগে। সো ইজিলি যেতিয়া ল'ব নোৱাৰিব তাৰমানে ইলেক্ট্ৰন গেইন এনথালপি বাঢ়িব নে কমিব? য়েছ, ইলেক্ট্ৰন গেইন এনথালপি কমিব, কাৰণ ইজিলি ইলেক্ট্ৰন ল'ব পৰা নাই। ইজিলি ল'ব পাৰিলে বেছি এনাৰ্জি ৰিলিজ কৰিব পাৰে, বেছি এনাৰ্জি ৰিলিজ কৰিব পৰা মানেই ইলেক্ট্ৰন গেইন এনথালপি বাঢ়ে। কিন্তু ইয়াত ইজিলি ল'ব নোৱাৰে, সেইটো কাৰণে ইলেক্ট্ৰন গেইন এনথালপি ওপৰৰ পৰা তললৈ কমিব। তো এই প্ৰথমডোখৰ ঠিকেই আছে, এইখিনি আমি ঠিক আছে, কাৰেক্ট পাইছোঁ। কিন্তু ইলেক্ট্ৰনিগেটিভিটিৰ কথা কৈ দিলে নহয় লগতে। তো ইলেক্ট্ৰনিগেটিভিটি মানে কি? ইলেক্ট্ৰনিগেটিভিটি মানে হ'ল ইলেক্ট্ৰন এট্ৰেক্টিং টেণ্ডেঞ্চি টুৱাৰ্ডছ ইটছেল্ফ, নিজৰ ফালে ইলেক্ট্ৰনক টানি ৰাখিবৰ পৰা সামৰ্থ্য। এতিয়া সেইটো ইনক্ৰিজ হয় নেকি, চোৱা ওপৰৰ পৰা তললৈ, সেইটো ইনক্ৰিজ হ'ব লাগিব নহয় নেক্সট প্ৰপাৰ্টিটো। এতিয়া ওপৰৰ পৰা তললৈ আমি যদি চাওঁ ডাঙৰ হৈ গৈ আছে, ডাঙৰ হৈ গৈ থকা মানে একেটাই কথা,
ইলেক্ট্ৰনবিলাক ইজিলি টানিব নোৱাৰিব ন নিউক্লিয়াছটোৱে কাৰণ বাহিৰৰ সেলটো দূৰত আছে এই সেলটোলে ইলেক্ট্ৰন এটা কে এই সেলটোলে ইলেক্ট্ৰন এটা ইজিলি টানিব পাৰিব এই নিউক্লিয়াছটোৱে সো ওপৰৰ পৰা তললৈ কি হৈছে সেই ইলেক্ট্ৰন টানি ল'বৰ পৰা সামৰ্থ্যটো কমি গৈছে দুইটাই ডিক্ৰিজ হৈছে এইটো ক্ষেত্ৰত এটো ডিক্ৰিজ হয় এটো ডিক্ৰিজ হয় কিন্তু এটোটো ইয়াত প্ৰশ্নটো ইনক্ৰিজ হোৱা বিচাৰিছে সো এটো নহয় 2 নম্বৰ অপচনটো নহয় নেক্সট আহিলে ইলেক্ট্ৰনেগেটিভিটি এণ্ড এটমিক ৰেডিয়াছ ইলেক্ট্ৰনেগেটিভিটিৰ কথা গম পালোৱে ওপৰলে ইলেক্ট্ৰন ওপৰৰ পৰা তললৈ ইলেক্ট্ৰনেগেটিভিটি কি হয় ডিক্ৰিজ হয় এই জাস্ট ডিসকাস কৰিলো ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজ কেলে হয় কাৰণ ডাঙৰ হৈ গৈ থকাৰ লগে লগে ভ্যালেন্স সেলটো আতৰি গৈ আছে নতুনকৈ এটা ইলেক্ট্ৰন আহি ক'ত সোমাব বাহিৰৰ সেলটোতে সোমাব হয়নে এই সেলটোলে ইলেক্ট্ৰনটো টানিবৰ কাৰণে কিমান আঁতৰৰ পৰা নিউক্লিয়াছটো টানিব লাগিব কিন্তু এই সেলটোলে এই টিককে টানি ল'ব তো তললৈ কি হৈছে ইলেক্ট্ৰনেগেটিভিটি কমি যায় সো এইখিনি ঠিকই আছে কাৰণ প্ৰথমটো কমি যোৱা বিচাৰিছে ডিক্ৰিজ তাৰ পিছতো ইনক্ৰিজ হ'ব লাগিব হয়নে এটমিক ৰেডিয়াছ ই জাস্ট কৈছিলো যে স্ফেৰিকেল হয় এটমিক সাইজ বাহে মানে এটমিক ৰেডিয়াছ বাহে হয়নে উপপাতলে ৰেডিয়াছ বাহি যোৱা নাই জানো সেন্টাৰৰ পৰা ভ্যালেন্স সেলৰ ডিসটেন্স বাহি গৈছে সো ঠিকই আছে এইটোই হল তাৰ শুদ্ধ উত্তৰ আৰু বাকিটো আমি কনসেপ্ট কিটা গম পালোৱে ইলেক্ট্ৰনেগেটিভিটি মানে কি ইলেক্ট্ৰন গেইন এনথালপি মানে কি সো এটা উত্তৰটো পাই গলো যেতিয়া এটো আৰু নহয় এটো চাবলগীয়া নাই ঠিক আছে সো কনসেপ্টটো হল এনেকুৱা একদম ইজি মেইন কনসেপ্টটো হল এইটোৱে আৰু তাৰ লগতে বাকি টাৰ্ম বিলাক কোনটোৱে কি বুজাইছে আমি বুজি পাব লাগিব গতি কাৰোবাৰ যদি এবিলাকত কনফিউজন আছিল এতিয়া এই ভিডিওটো চাই যদি বুজি পাইছা আৰু তাৰ বাদেও আন কোনোবা যদি এই ভিডিওটো চাই উপকৃত হৈছা তেতিয়াহলে প্লিজ এটা লাইক কৰিবা তোমালোকৰ লাইক বিলাকে আমাক বহুত মোটিভেট কৰে আমি বহুত কষ্ট কৰিবলৈ তেতিয়া আমাৰ মন যায় আৰু লগতে যিমান পাৰা ফ্ৰেণ্ডসকলৰ লগত শেয়াৰ কৰিবা আমি বিচাৰো যাতে জ্ঞানম টিউশন ফ্যামিলিটো আৰু বহুত ডাঙৰ হওক আমি একদম কম খৰচত যাতে তোমালোকক গোটেই কোৰ্স বিলাক আমি প্ৰভাইড কৰিব পাৰো হেতু আমিও বিচাৰো গতিকে সেই কাৰণে শেয়াৰ কৰিবা লগতে ভিডিওটো যেতিয়া ইমানখিনিলৈকে চাই আছা তেতিয়াহলে থ্যাংক ইউ সো মাচ